ফিৰস্ত গুড মৰ্নিং সকলোকে আৰু আজি হৈছে বিয়াৰ দিন আৰু বৰ্তমান বাজিছে 5:30 এতিয়া মই মানে 5টা বজাতে উঠি কিনে ৰাতিপুৱা গা চা ধুই মোৰ যিবিলাক কাম আছে ঘৰত ধূপ চুপ দিয়া এইবিলাক মানে যিখিনি কাম আছে সেইখিনি মই শেষ কৰি ললো আৰু এতিয়া মাই দিব ওলাইছে চাহ কাৰণ মই চাহটা খাই কিনে অলপ যাওঁ মানে মোৰো মানে গলটো অলপ মানে চৰ্দি তৰ্দি হয় মাতটো অলপ বহি গৈছে তো সেইকাৰণে জালুক দিয়া চাহটা খাই কিনে পুৰা এতিয়া মানে কামত লাগি যাওঁ আৰু কাৰণ বিয়াৰ দিন আজি আৰু বিয়াৰ দিনা ৰাতিপুৱাতো বহুত কাম থাকে সেইকাৰণে মই এতিয়া যাওঁ ভৱনলৈ কোনোবা আহে নাহে মই এইটো নাজানো কাৰণ মই প্ৰথম যাই ৰব লাগিব সেইটো মই জানো তো মই এতিয়া ৰেডি হৈছো বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰা আৰু আপোনালোকৰ আশীৰ্বাদতে কালিৰ জোৰণখন ভালে ভালে গ'ল আৰু আজিও যাতে আপোনালোকে কইনাক আশীৰ্বাদ কৰে যাতে বিয়াখন ভালে ভালে যায় আৰু আমাকো যাতে আশীৰ্বাদ কৰে আমি বিয়াখন ভালে ভালে খেদাব পাৰো আৰু হয় নাই তো বলক সেই ৰস্তু কেনেকুৱা পৰ্যায় আহি গৈছে বৰষুণ বতৰ একফালে ছটা একফালে মোবাইল আৰু আপোনালোকে ভাবিছে হেণ্ডেল কোনি চলাই আছে এজন আছে মানে তলে দি আছে এজন তো এতিয়া মই ভৱন আহি পালো আৰু এতিয়া বৰ্তমান মই ভঁৰালত আছো মানে ভঁৰাল ঘৰত আছো কোনো নাই মানে ৰাতি মানে মোৰ বৰদেউতা আৰু মোৰ এজন খুৰা আছে তেওঁলোকে ইয়াত থাকিছে মই আহিছো মোৰ চাহ চিতা কৰি থাকিম আৰু বুজিছে আৰু আমাৰ ৰান্ধনী লাগি দুপৰীয়াৰ খাদ্য বনোৱা আৰু এতিয়া বৰ্তমান চলি আছে নাম প্ৰসংগ আৰু নাম প্ৰসংগ বিয়াৰ দিনাখন কিয় কৰা হয় কাৰণ বিয়াখন যাতে আমাৰ ভালে ভালে যায় আৰু কইনাজনীও যাতে ভকতসকলৰ আশীৰ্বাদ ল'ব পাৰে তো এতিয়া আমাৰ ডেকৰেশ্যন ডিউটি চলি আছে এইটো আমাৰ দাদা মাই ফাদাৰ তো ডিজাইনটো কেনেকুৱা লাগিছে ক'ব সকলোৱে ইহঁত দুটাই মিলি কিনে কাম কৰিছে সেই বস্তু মই আজি ঘূৰি ঘূৰি থাকোঁতে গেছি মাজে মাজে যিখিনি ভিডিঅ' দেখাইছোঁ মাজে মাজে মোক দেখা নাপাব পাৰে যিখিনি দেখাব লাগে সেইখিনি বস্তু মই দেখাম এতিয়াও ঘৰত আহিছিলোঁ অলপ কামৰ কাৰণে তো এতিয়া আৰু ভৱনকে যাই আছোঁ আৰু ড্ৰেছ চেঞ্জ কৰিলোঁ চব তেওঁলোকক পঠালোঁ আমি পানী তুলিবলৈ আৰু আমাৰ আলহীসকলক আনিলোঁ ভাত খাবলৈ খুৱাই দিছে নে না খাদ্য খুৱাই দিছে দিবনে মন মৰম কণ হিয়াত পৰা আৰু আলহীসকলক ভাত খাবলৈ মাতি থাকোঁতে মোৰো ভোক লাগি গ'ল তো সেইকাৰণে ময়ো বহি গ'লো চাবলে মন তোমাক এবাৰ কাষৰ পৰা দিবনে মন মৰম কণ মানে পুৰীৰ যোগাৰখিনি কৰি আছে আৰু দীপৰবিলাক ভালে ভালে গ'ল আপোনালোকৰ আশীৰ্বাদত সিহঁতো ভাল ভাল মানে বঢ়িয়া সাৰ্ভিচ মজা কৰিছে আমাৰ ফেভৰেট বৰ্তমান মানুহ নাই না তো চবে অলপ জিৰাই আছে আমিও জিৰাই আছো গোটেইবিলাকে অলপ বহিছো কথা চথা পাতি আছো হয়নে বাকীখিনি আমি দেখাম আপোনালোকক গোটেইখিনি বস্তু দেখাম দৰা বৰব যাম সেইবিলাকো দেখাম আৰু দৰা আহিব কইনা আহিব তো সেইবিলাক গোটেইখিনি দেখাম মানে চব স্মৃতি হিচাপত মই এই ভিডিঅ'টো বনাইছোঁ যোৱাবাৰো সেই ভিডিঅ'টো ৰাখিছিলোঁ আৰু এইবাৰো ৰাখিছোঁ আৰু মোৰ দাদা আহি আছে বিতুদা বিতুদা অলপ কিবা কৈ দিয়া বিয়ালৈ আজি বিয়া বুলি আমি চবে একলগ হলো বিয়াখন অলপ ধুনীয়াকৈ সুকলমে হৈ গ'ল আমাৰ নিজৰ বাইদেউৰ বিয়া আমি সপৰিয়ালে লাগি গোটেইখন ধুনীয়াকৈ কৰিলোঁ প্ৰায় আৰু আজি ৰাতি এতিয়া দৰাৰ পৰ্বটো বাকী আছে সেইখিনি সেইবাৰ প্ৰায় বিয়া সমাপ্ত হ'ব আৰু খাদ্য পাতি তোমাৰ কেনেকুৱা লাগিছে বহুত ধুনীয়া হৈছে খাদ্য পাতি একদম মা মছলা বেছি নাই যিখিনি হিচাপত বনাইছে কাৰিকৰো বহুত ধুনীয়াকৈ সহযোগ কৰিছে আৰু আমাৰ বিলোৱা ল'ৰাকেইটা বৰ ধুনীয়াকৈ বিলাইছে চব আছে ল'ৰাকেইটা ৰাতিৰো আয়োজন ভাল আৰু এতিয়া ৰেডি কৰি আছে ভাপত বনোৱা মাছ খুৱাবৰ কাৰণে আৰু গধূলিৰ খানা হৈছে পুৰি দাই ভাজি বুটৰ দালি আৰু পনীৰ আৰু মাংস দুপৰীয়াৰ ভাত খাব বহুত সময় হৈ গ'ল তো সেইকাৰণে ভাবিলো গধূলিৰ আইটেম বিলাকৰ সোৱাদ লোৱা যায় তো সেইকাৰণে মই আৰু বৰদেউতাহঁতৰ কিশোৰ দাক আৰু মালেবেৰি আমাৰ নমিতা খুৰীমাক মাতি আনিলো তো তিনিওটাই বহি গলো খাবলৈ মই যে কইনাৰ নখ কাটি আছো আৰু এই নিয়মটোক নখ কমোৱা বুলি কয় কিয় কয় সেইটো আপোনালোকে কমেণ্ট কৰি ভালকে জনাব যোনে জানে আৰু
এতিয়াই দিব লুৱাই दोस्तों असम पर एक रिवाज है कि दूल्हा आने से पहले दुल्हन को नहलाया जाता है और दुल्हन का जो बड़ा भाई उसको अपने गोदी में उठाकर जहाँ पर दुल्हन को नहलाया जाएगा वहां तक ले जाना पड़ता है। तो यही यहाँ पर रिवाज है और यही अभी हमारा ब्रदर कर रहा है। ল'ব হিৰতে ৰঙা ৰং তোমাক মোৰ দিবলে মন মূৰতে উৰণিখন কাষলে আগা না মন তুলসী পানী তুলিবলৈ মন তুলসী আৰু এতিয়া বৰ্তমান লৈ আছে কইনাই বিদায়ৰ আশীৰ্বাদ। ওলাইছে গোপিনী ঐ ৰাম মুদুলি মুদুলি ৰবাৰে তলি বিছাতি বিছাতি মনৰে পদুলি মুদুলি মুদুলি ৰবাৰে এই দোস্তো বৰ্তমান আমি সকলোৱে এনজয় কৰি কৰি যাই আছো দৰা বৰবৰা দিবলৈ দৰা হাতৰ ভৱনলৈ আৰু মায়ে হাতৰ মুখত চাই গম পাই মানে পুৰা এনজয় কৰিছে আৰু সেন্দুৰ ল'বা মূৰতে উৰণি গাত পাতৰে সাজ পিন্ধি কইনা সাজি উদুলি মুদুলি হ'ব ৰভাতলি ঢোলে ডগৰে বাজিব গধূলি দৰা গৈ পাম তোমাৰ পদূলি কোনে আজি কইনাৰ পাৰ্টি এটা ধুনীয়া প্ৰচেছ হাতত লৈছে আৰু সেইটো হৈছে আমাৰ হ'বলগীয়া ভিন্নজনক ধুনীয়া কৰা। তেওঁতো আগৰ পৰাই ধুনীয়া কিন্তু আমাৰ মতে বৰ্তমান ধুনীয়া লগা নাই সেইকাৰণে ভাবি ধুনীয়া কৰিহে যাম আৰু লগতে ধুনীয়া ভিন্নজনৰ সখেকজনকো ধুনীয়া কৰি যাম আৰু সামগ্ৰীবিলাক আমাৰ হাতত দেখিয়ে আছে আপোনালোক। হাততে কাণতে পিন্ধিবা গহনা জোৰোণ টানিব মহঙা মহঙা মুগাৰে মেখেলা পাতৰ চাদলিহা মৰমৰ সূতাৰে দীঘে বানি বোৱা হাতৰ মুঠি খাৰু জুন জুন জুনুকৈ বাজিব গামনি ধাৰ ডিঙি জিলিকিব পুৰণিৰ তলতে যেন জোন জ্বলিব দেহা ঐ আহিন দৰা সাজি কোনে ঐ তুলিব খোৱা ঘূৰি ক্ষীৰত সেন্দুৰ ল'বা মূৰতে উৰণি গাত পাতৰে সাজ পিন্ধি কইনা সাজি এতিয়া বৰ্তমান চলি আছে পুৰণা পৰম্পৰা মানে দৰাক যে কুৱেশ্যন সোধে সেইবিলাক সকলোৱে জানে যিহেতু আমাৰো সেই কাৰ্যক্ৰমটো বৰ্তমান চলি আছে বৰ্তমান হ'বলগীয়া ভিন্নৰ লগত।
গাঁৱৰে দুনৰী কাষতে কলচী লৈ গাঁৱৰে গোপিনী পানী তুলিবগৈ গাঁঠি অনবতী ফুল চন্দন তুলসী দিব ফুটেতি ফুল চন্দন তুলসী মাহ হালধিৰে নোৱা বৰ্তমান পূজাৰী যি কৰি আছে বিয়াখন ভালে ভালে লৈ যোৱাৰ কাৰণে যিখিনি নিয়ম নীতি কৰিব লাগে সকলোখিনি কৰি আছে টেকনলজি ঐ আয়তীয়ে গাব বিয়া নাম ঐ আয়তীয়ে গাব বিয়া নাম आगे दिया पासे दिया हंसो आयोती दुर्गा घाट पानी आनी बुरो दिया ही ओए ना बुरो दिया ही দেহাও আহিম দৰা সাজি কোনে তুলিব খোৱা গুৰি ক্ষীৰত সেন্দুৰ ল'বা মূৰতে উৰণি গাত পাতৰ এসাঁজ পিন্ধি কইনা সাজি উদুলি মুদুলি হ'ব ৰবাতলি ঢোলে ডগৰে ঐ বাজিব গধূলি দেহাও আহিম দৰা সাজি তোমাকৈ নিম দোলাতে তুলি তোমাকৈ নিম দোলাতে তুলি আৰু এইটো হৈছে আমাৰ লাষ্ট কাৰ্যসূচী আৰু এইটো হৈছে দৰা আৰু কইনাৰ মাজত এখন খেল আৰু এইখন খেল কি হয় তো আপোনালোকে সেইটো কমেন্ট কৰি লাষ্টত মোক জনাব দেই তো নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো